মানক চলিহাই বহু কৰাগৰী ছোৱালীক বিশেষকৈ সেক্স এডুকেশ্যন দিছে। সেক্স এডুকেশ্যন দি নাই আলফা স্বাধীনৰ যি নেতাসকলক কেনেধৰণে নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি তাৰ ওপৰত বিশেষ ধৰণে গুৰুত্ব দিয়া হৈছে। মানক চলিহাই চাকৰি দিয়াৰ সকলোকে টোপ দিয়ে, বহুত অসমবাসী ৰাইজে বহুতেই জানে। এই যুৱতীক এগৰাকীকো দেখুৱাইছে, তেওঁলোকক এতিয়া বিশেষকৈ চাৰ্জাৰী কৰাই আছে, আলফা স্বাধীনৰ নেতাসকলক নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি সেই শিক্ষা দিয়াই আছে। ফ্লেটকেইটাত আমাক যেতিয়া শিকোৱাই আছিলে তাত এটাত বিশেষকৈ অকল শিকাইছিলে ছোৱালীখিনিক। বহু যুৱতী আকৰ্ষিত হৈছে, পইচাৰ প্ৰতি মুখ গৈছে। মোৰ গাৰ্লফ্ৰেণ্ডৰ নাম চুমি বৰা, তাইৰ ঘৰ দেৰগাঁৱৰ গণকপুখুৰী জুগনীয়া গাঁও। পিংকি আৰু চুমি বৰা দুয়োগৰাকী সৰুৰে কালৰ পৰা বান্ধৱী। দুয়োগৰাকী যেতিয়া বান্ধৱী হয় বয়ফ্ৰেণ্ডৰ কথা কেতিয়াও আলোচনা নোহোৱাকৈ নাথাকে। বিশেষকৈ গণকপুখুৰী চাৰিআলিৰ ৰাইজসকলক মই এটা বিনম্ৰ অনুৰোধ কৰিব বিচাৰিছোঁ যে মানক চলিহাই মোক চিনি পায় নাপায়, আপোনালোকে সত্যটো কওক। সঁচা অৰ্থত যিসকল সংগ্ৰামী হৈ আহিছে তেওঁলোকে আমাৰ তাৰ সমাজতকৈ যথেষ্ট এখন ভাল সমাজ পাইছে, কাৰণ আমাক দেখুওৱা সকলোবোৰ ছবি মিছা। সমূহ অসমবাসী, আপোনালোকে জানিছে মোৰ কি অৱস্থা হৈ আছে। যিজন মানুহে মোৰ ইয়ালৈ এটা বিশেষ অভিযান দি পঠিয়াইছিলে, আজি তেখেতে কৈছে মোক চিনি নাপায়। মানক চলিহাই যি ধৰণে কৈছে যে মানক চলিহাই মোক কোনো ক্ষেত্ৰত চিনি নাপায়, সামাজিক জীৱন হওক, প্ৰফেচনেল লাইফত হওক বা পাৰ্চনেল লাইফত হওক, তেখেতে মোক কোনো ক্ষেত্ৰত চিনি নাপাওঁ বুলি কৈছে। সেই কথা প্ৰকৃততে তেখেতে যে এটা মিছা কথা কৈছে, তেখেতে নিজক বচোৱাৰ এটা যে সম্পূৰ্ণ পৰিকল্পনা কৰিছে, সেই কথা আপোনালোকক মই জনাব বিচাৰিছোঁ। ৰাইজ, তেখেতে যদি মোক প্ৰফেচনেলি চিনি নাপায় তেতিয়া ব্যক্তিগতভাৱেও চিনি নাপাব, কিন্তু ব্যক্তিগতভাৱে চিনি পোৱাৰ মই এটা কাৰণ কৈ দিওঁ। মোৰ গাৰ্লফ্ৰেণ্ডৰ নাম চুমি বৰা, তাইৰ ঘৰ দেৰগাঁৱৰ গণকপুখুৰী জুগনীয়া গাঁৱত। তাই আৰু পিংকি মানক চলিহাৰ গাৰ্লফ্ৰেণ্ড হয়। পিংকি ঘৰো গণকপুখুৰী চাৰিআলিৰ জুগনীয়া গাঁৱত। পিংকি আৰু চুমি বৰা দুয়োগৰাকী সৰুৰে কালৰ পৰা বান্ধৱী, আৰু তেওঁলোক দুয়োগৰাকী একেখন স্কুলতে পঢ়া, একেখন গাঁৱৰে একেখন চুবুৰীৰে ছোৱালী। আৰু দুয়োগৰাকী যেতিয়া বান্ধৱী হয়, দুয়োগৰাকী বাল্যকালৰ বান্ধৱীৰ মাজত তেওঁলোকৰ বয়ফ্ৰেণ্ডৰ কথা কেতিয়াও আলোচনা নোহোৱাকৈ নাথাকে, আলোচনা হয় আৰু সকলোৱে চিনি পায়। মই যেনেকৈ পিংকিৰ বয়ফ্ৰেণ্ডক চিনি পাওঁ, ঠিক তেনেধৰণে মানক চলিহাইও মোক চিনি পায়। মানক চলিহা কোনো প্ৰজেক্ট অফিচাৰ, অৰ্গেনিক ফাৰ্মিঙৰ কোনো প্ৰজেক্ট অফিচাৰ বা অৰ্গেনিক ফাৰ্মিঙৰ লগত জড়িত ব্যক্তি নহয়। তেওঁ প্ৰকৃততে SBৰ জেনেৰেল হেড হয়, SBৰ দ্বাৰা নিয়োজিত হোৱা জেনেৰেল হেড হয়। তেখেতে গোটেই অপাৰেশ্যনখিনি কেনেকৈ পৰিচালনা কৰিব লাগে, যুৱক যুৱতীক কেনেধৰণে প্ৰশিক্ষণ দিয়াব লাগে, যুৱক যুৱতীক কেনেধৰণে প্ৰলোভন দেখাই নিয়োজিত কৰাব লাগে, সেই সকলোখিনি মানক চলিহাই কৰে। মানক চলিহাই এই সকলোখিনি কাম কৰি এতিয়া মানক চলিহাই ক'ব বিচাৰিছে তেখেত নহয়, কিন্তু প্ৰকৃতাৰ্থত মানক চলিহাই হয় SBৰ জেনেৰেল হেড। আৰু মানক চলিহাই কোনো প্ৰমাণ যি নোহোৱাৰ কথা কৈছে, আমাৰ ফটোৰ পৰা লৈ যি ধৰণৰ ফটো আছিলে, যি ধৰণৰ তেওঁলোকৰ কথাৰ আছিলে, সকলোখিনি সি ডিলিট কৰি লৈছে। সকলোখিনি ডিলিট কৰাৰ পাছত এতিয়া সি কৈছে যে মোক কোনোভাৱে চিনি নাপায়, এনেকুৱা ধৰণৰ কথা কৈ সি নিজক বচাবলৈ চাইছে। ঠিক তেনেধৰণে আজি মোক যি অৱস্থা কৰিছে আৰু বহুতকে তেনে অৱস্থা কৰিছে। সি এতিয়া কৈ আছে সি SBৰ মানুহ নহয়, সি অৰ্গেনিক ফাৰ্মিং কৰে। সম্পূৰ্ণ ভুৱা কথা, সম্পূৰ্ণ সি নিজৰ এটা প্ৰচাৰ চলাই আছে যে সি অৰ্গেনিক ফাৰ্মিঙৰ লগত জড়িত, অৰ্গেনিক ফাৰ্মিঙৰে কাম কৰে, প্ৰজেক্ট অফিচাৰ হয়, এনেকুৱা ধৰণৰ নিজৰ এক ভুৱা প্ৰচাৰ চলাই আছে। কাৰণ কিয়, যেতিয়া ল'ৰা ছোৱালীবোৰ পঠাই ফচিলে যাতে মানক চলিহাৰ কোনো নাম ল'ব নোৱাৰে, মানক চলিহা কোনো দায়ী নহয়, তাৰ বাবে মানক চলিহাই এনেধৰণৰ নিজক এটা অপপ্ৰচাৰ চলোৱাই আছে। মানক চলিহাই যি ধৰণে মোক ব্যৱহাৰ কৰিছে, ঠিক তেনেধৰণে বহুকেইগৰাকী ছোৱালীক বিশেষকৈ সেক্স এডুকেশ্যন দিছে। সেক্স এডুকেশ্যন দি নাই আলফা স্বাধীনৰ যি নেতাসকলক কেনেধৰণে নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি তাৰ ওপৰত বিশেষ ধৰণে গুৰুত্ব দিয়াইছে। আৰু প্ৰথম অৱস্থাত কি হয়, মানক চলিহাই চাকৰি দিয়াৰ সকলোকে টোপ দিয়ে। বহুত অসমবাসী ৰাইজে বহুতেই জানে যে মানক চলিহাই কেনেধৰণে চাকৰি দিয়াৰ টোপ দিয়ে, পইচা লয়। সেই পইচা দি নাই চাকৰি দিয়াৰ টোপ লয়, আৰু তাৰ মাজৰে কিছুমানক বিশেষ দেখাই যে ক্ষমতাৰ ব্যৱহাৰ কেনেধৰণে কৰিব পাৰি আৰু টকা পইচাৰ টোপ দেখুৱায়। ঠিক তেনেধৰণে সেই যুৱতীক এগৰাকীকো দেখুৱাইছে, তেওঁলোকক এতিয়া বিশেষকৈ চাৰ্জাৰী কৰাই আছে, তেওঁলোকক কেনেধৰণে যাতে আলফা স্বাধীনৰ নেতাসকলক নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি সেই শিক্ষা দিয়াই আছে। মই আপোনালোকলৈ এটা অনুৰোধ কৰিব বিচাৰিছোঁ, যিসকলে প্ৰশিক্ষণ লৈছে আপোনালোকে এনে ভুল নকৰিব। মোৰ যি অৱস্থা হৈছে আপোনালোকৰ যাতে তেনে অৱস্থা নহয়। মই এজন অসমীয়া হয়, তাৰ বাবে মই আপোনালোকক কাটৰ আহ্বান কৰিছোঁ। আৰু বিশেষকৈ গণকপুখুৰী চাৰিআলিৰ ৰাইজসকলক মই এটা বিনম্ৰ অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে জানে মানক চলিহাই মোক চিনি পায় নাপায়,
যুগনীয়া গাঁৱৰ ৰাইজেও জানে যে মানস চলিহাই মোক চিনি পায় নাপায়। আপোনালোকে সত্যটো কওক। এনক্লেভত শিকোৱাই আছিলে 401, 409 আৰু 207 ফ্লেট নাম্বাৰত। সেই ফ্লেটকেইটাত আমাক যেতিয়া শিকোৱাই আছিলে তাত এটাত বিশেষকৈ অকল শিকাইছিলে ছোৱালীখিনি ছেক্স এডুকেশ্যনৰ ওপৰত বিশেষকৈ শিকাই আছিলে। আৰু সেয়েহে বহু যুৱতী আকৰ্ষিত হৈছে, পইচাৰ প্ৰতি মুখ গৈছে। নাযাব, তেনে ভুল নকৰিব। আমাৰ মগজত যি সোমোৱাই দিছে আলফা চাইনৰ প্ৰতি এটা এক ঘৃণনীয় ছবি আমাৰ মগজত সোমোৱাই দিছে, তেনে নহয়। মই আজি অপৰাধীভাৱে এনেধৰণে থাকিব লগা হৈছে, কিন্তু সঁচা অৰ্থত যিসকল সংগ্ৰামী হৈ আহিছে তেওঁলোকে আমাৰ তাৰ সমাজতকৈ যথেষ্ট এখন ভাল সমাজ পাইছে। কাৰণ আমাক দেখুওৱা সকলোবোৰ ছবি মিছা। কাৰণ মানস চলিহাৰ দৰে মানুহে আমাক ব্যৱহাৰ কৰে, আমাক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। মোক এতিয়া মৃত্যুৰ মুখলৈ ঠেলি দিছে। সেয়ে সমূহ অসমবাসী ৰাইজ আপোনালোকে বিচাৰ কৰক। মানস চলিহাই কি মিছা কথা কৈছে, কি সঁচা কথা কৈছে আপোনালোকে বিচাৰ কৰক। আপোনালোকে সকলো কথা জানে, আপোনালোকে জানিব মোক মৃত্যুৰ মুখলৈ ঠেলি দিয়া মানুহজনে মই কেতিয়াও মিছা কথা কোৱা নাই ৰাইজ। আৰু যিসকলে ইয়ালৈ এনেধৰণে আহিম ভাবিছে তেওঁলোকক মই বিনম্ৰ অনুৰোধ কৰিছোঁ, তোমালোকে নাহিবা। তেনে ভাব লৈ মানস চলিহাৰ দৰে মানুহৰ কথাত প্ৰলোভনত নাযাবা। তোমালোকে সেই ভুল নকৰিবা। মই কৰা ভুল তোমালোকে আকৌ দুনাই নকৰিবা। মই যেন একজন অসমীয়া হওঁ, সেয়ে তোমালোকলৈ মোৰ কাটৰ আহ্বান। নমস্কাৰ, মোৰ নাম মানস বৰগোহাঁই। মোৰ ঘৰ গোলাঘাট জিলাৰ বৰপথাৰৰ টেঙাহলা গাঁৱত। স্বদেশ আৰু স্বজাতিৰ মুক্তিৰ স্বাৰ্থত সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ নেতৃত্বত চলি থকা অসমৰ জাতীয় মুক্তি বিপ্লৱৰ লক্ষ্য, উদ্দেশ্য, নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তথা সংযুক্ত মুক্তি বাহিনীৰ নীতি আৰু কঠোৰ অনুশাসনৰ সন্দৰ্ভত সম্পূৰ্ণৰূপে জ্ঞাত হোৱাৰ উপৰান্তত মই সংগঠনৰ অংশীদাৰিত্ব হ'বলৈ সাজু হৈছোঁ। মই সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ লক্ষ্য, উদ্দেশ্য, নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তথা সংগঠনৰ নীতি নিয়মৰ বিষয়ে ভালদৰে জ্ঞাত হৈ স্বইচ্ছাৰে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ সদস্য হ'বলৈ মনোনিৱেশ কৰিছোঁ। মই সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ সকলো বিধি বিধান কঠোৰভাৱে মানি চলিম। সংগঠনৰ বিৰুদ্ধে কোনো ধৰণৰ অপকৰ্মত লিপ্ত নহওঁ। যদি তেনে কোনো অপকৰ্ম তথা বিধি বিধানৰ দ্বাৰা অপৰাধত লিপ্ত হওঁ, তেন্তে সংগঠনৰ বিধি বিধানৰ দ্বাৰা জাৰি কৰা শাস্তি বিনা প্ৰতিবাদেৰে মূৰ পাতি ল'ম। সংগঠনে জাৰি কৰা চৰম শাস্তিৰ তথা কেনেধৰণৰ অপৰাধত চৰম শাস্তি প্ৰদান কৰে সেই বিষয়ে মই ভালদৰে অৱগত। সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনত যোগদান কৰাত মোৰ ওপৰত কোনো ধৰণৰ চাপ প্ৰয়োগ কৰা হোৱা নাই, বৰং সংগঠনৰ পৰা মোক পৰোক্ষভাৱে সহযোগ তথা শুভাকাংক্ষী হোৱাৰহে উপদেশ দিয়া হৈছিল। মই সংগঠনত যোগদান কৰিলে মোৰ পৰিয়ালক কি হ'ব আৰু তেওঁলোকৰ দায়িত্ব কোনে ল'ব বুলিও তেওঁলোকৰ ফালৰ পৰা মোক প্ৰশ্ন কৰিছিল। মই মোৰ পৰিয়ালক জন্মৰ পৰা আজিলৈকে মই মোৰ পৰিয়ালক সময় দিলোঁ আৰু এতিয়া মোৰ যি জীৱনৰ বাকী সময়খিনি মই সেই সময়খিনি স্বদেশ আৰু স্বজাতিৰ মুক্তিৰ বাবে দিব বিচাৰোঁ। মোৰ অনুপস্থিতিত মোৰ পৰিয়ালটো চলিব পৰাকৈ সকলোখিনি ঠিক কৰিহে মই এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কিছুদিনৰ আগতে সংগঠনে এগৰাকী শীৰ্ষ নেতাক মৃত্যুদণ্ড দিয়াৰ কথা মই জ্ঞাত। তাৰ উপৰান্তত মই মোৰ সিদ্ধান্তত অটল, কিয়নো যোৱা সময়ছোৱাত সংগঠনৰ সদস্যৰ সৈতে মোৰ যি কথোপকথন হৈছে সেইবোৰৰ পৰা মই নিশ্চিত যে সংগঠনৰ নীতি অনুশাসন ভংগ কৰি গুৰুতৰ অপৰাধ কৰিলে সংগঠনৰ সংবিধান আৰু বিধিৰ দ্বাৰা অৰ্পিত শাস্তি মূৰ পাতি ল'ব লাগিবই। ইয়াৰ পৰা ব্যতিক্ৰম যে কোনো নহয় সেয়া উপসভাপতিগৰাকীৰ শাস্তিয়ে প্ৰমাণ কৰে। শেষত মই মানস বৰগোহাঁই আজিৰ পৰা মোৰ আই নাই, পিতা নাই, মোৰ কোনো পাৰিবাৰিক বান্ধোন নাই। আজিৰে পৰা মই অসমী আই জননীৰ সন্তান। অসমী আই মুক্তিৰ হকে নিজৰ প্ৰাণ বিসৰ্জন দি আমৃত্যু পৰ্যন্ত মোৰ সেৱা আগবঢ়াই যাম। মই মানস বৰগোহাঁই স্বদেশ স্বজাতিৰ বাবে সংকল্প লওঁ যে ভৱিষ্যতে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ সদস্য হৈ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰি সংগঠনৰ লক্ষ্য উদ্দেশ্যৰ কোনো কাৰণতে বিচলিত নহওঁ। সংগঠনৰ নীতি নিয়ম আৰু গোপনীয়তা কঠোৰভাৱে মানি চলিম।